আৰু এইখন হৈছে বাঁহৰ দলঙৰ ভিতৰত এখনে চবতকৈ দীঘল দলং। আচলতে আপোনালোকক মই পদুমপথাৰ ঘাটৰ দলংখন দেখুৱাই থাকোঁ প্ৰায়। আৰু এইখন হৈছে বাৰঘৰীয়া ঘাটৰ দলং, আপোনালোকক দেখুৱাইছোঁ। আৰু এইখনেই আমাৰ দৈয়াঙৰ ভিতৰত বাঁহৰ দলঙৰ ভিতৰত দীঘল দলং, আৰু এইখন মই আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? আৰু মই আহিছোঁ আজি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ঘাট, দৈয়াং নদীৰ 3 নম্বৰ ঘাটৰ ওচৰলৈ। আৰু ইয়াতে বহু লোকে আচলতে পিকনিক খাইছে, আৰু পিকনিক প্লেচটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই নদী কিনাৰটো আচলতে বালিয়ে গোটেই ভৰি আছে। আপোনালোকক মই দেখুৱাইছোঁ বেক কৰি চাওকচোন। আমাৰ দৈয়াং নদী সৌন্দৰ্যৰ আপোনালোকক মই দেখুৱাই থাকোঁ, আৰু সেয়েহে আকৌ দেখুৱাবলৈ আহিছোঁ। এইফালে চাওক, ভালে এইফালে হৈছে এখন বাঁহৰ দলং, আৰু এই দলংখন যথেষ্ট ওখ। চাওকচোন, এইফালে সন্ধিয়াৰ পৰত দৈয়াং নদীৰ কিবা খানা আয়োজন হৈছে নেকি? সৌন্দৰ্য তাক উপভোগ কৰিবলৈ এওঁলোক আহিছে। ঘৰটো ওচৰতে নেকি? আবেলি আবেলি হয় নাই নদী বতাহ ল'বলৈ? মই আহিলোঁ অকণমান আপোনালোকক দেখি চাবলৈ, ভিডিঅ' কৰিছোঁ দেই। এইটো কি ঘাট কয়? দৈয়াং নদী। কি ঘাট কয় এইটো? দৈয়াং নদী। পোনা ঘাট বুলি কয় নেকি ন? আগতে পোনা, এতিয়া পোনা নাই বাৰু। তোমাৰ নামটো কি? হেল্ল', তোমাৰ নামটো কি? কিহত পঢ়িছা? এইফালে ৰিলছ বনোৱাত ব্যস্ত, দেখিছেনে? চেণ্ডেলে ষ্টেণ্ড কৰি লৈছে আৰু ধুনীয়াকৈ ৰিলছ বনাই আছে নদী কিনাৰত পানীৰ দৃশ্যটো দেখুৱাবৰ বাবে। দেখিছেনে? আজিকালি টিকলাইবোৰো দেখিছে কি সুন্দৰকৈ ৰিলছ বনাব, ভিডিঅ' বনাব জানে, আৰু ক'বই নালাগে আৰু ধুনীয়াকৈ তেওঁলোকে নিজেই বনাব পাৰে। আৰু এইফালে ফটো মৰাত ব্যস্ত, সকলোৱে লাইন পাতি চেলফি তুলিছে, ফটো মাৰিছে। আৰু মই ওলালোঁ ঘৰলৈ বুলিয়ে। আচলতে মই এফালে গৈছিলোঁ, আৰু গৈ পিনি এওঁলোকক দেখি আচলতে সোমাই দিলোঁ, অলপমান বাগ এটা মাৰি দিলোঁ, আৰু আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ। দৈয়াং নদীৰ পৰিৱেশটো আপোনালোকে দেখি কেনেকুৱা পাইছে? যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিলোঁ, গতিকে নদী পাৰটো আপোনালোকক অকণমান দেখাই দিলোঁ। আচলতে আমাৰ সৰুপানী যিখন দৈয়াং নদী পাহাৰৰ পৰা বৈ আহিছে, সেই নদীখন আমাৰ একেবাৰে কাষতে, আৰু সেইটো মই আপোনালোকক দেখুৱাই থাকোঁ। ভাল লাগে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইখন হৈছে বাঁহৰ দলঙৰ ভিতৰত এখনে চবতকৈ দীঘল দলং। আচলতে আপোনালোকক মই পদুমপথাৰ ঘাটৰ দলংখন দেখুৱাই থাকোঁ প্ৰায়। আৰু এইখন হৈছে বাৰঘৰীয়া ঘাটৰ দলং, আপোনালোকক দেখুৱাইছোঁ। আৰু এইখনেই আমাৰ দৈয়াঙৰ ভিতৰত বাঁহৰ দলঙৰ ভিতৰত দীঘল দলং, আৰু এইখন মই আপোনালোকক দেখুৱাই আছোঁ বেক কৰি চাওক। এইখনেই হৈছে বহুত দীঘল দলং। আচলতে তেওঁলোকৰ যথেষ্ট পৰিমাণে পইচা খৰচ হয়, আৰু ভাড়াটোতো সমানেই ল'ব লাগে, কিন্তু তেওঁলোকৰ দলংখন যথেষ্ট দীঘল। সেয়েহে আপোনালোকক দেখুৱালোঁ, আৰু পৰিৱেশটো চাওক। এইফালে পিকনিক পাৰ্টি, আৰু এইফালে দৈয়াং নদীৰ বাঁহৰ দলঙৰ তলত। আৰু এতিয়া ঘৰলৈ যাওঁ, বাই বাই।